ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ঢোল পেঁপা গগনাৰ মাজেৰে ৰজন জনাইছে ৰাজ্যৰ চৌপাশ। বিহুৰ কেইদিনমান পূৰ্বে আকৌ ঈদ। বিহু আৰু ঈদৰ লগতে এইবাৰ আকৌ নিৰ্বাচনো। ৰাইজৰ কাষত থিয় হৈছে প্ৰতিজন জনপ্ৰতিনিধি। নিৰ্বাচনী সভাত নেতাৰ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতিৰ লগতে উন্নয়নৰ গেৰাণ্টি। কিন্তু ৰঙালীৰ ৰং, ঈদৰ জাকাত আৰু নিৰ্বাচনৰ বতাহে চুব পৰা নাই এটা পৰিয়ালক। নিৰ্বাচনৰ সময়তো পৰিয়ালটোৰ কাষত থিয় দিবলৈ নাই এজনো জনপ্ৰতিনিধি। আজি আমি দেখুৱাব বিচাৰিছো এটা দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী। নগাঁও জিলাৰ কামপুৰৰ পূব কাকতি গাঁৱৰ এখন ঘৰ। ঘৰখনৰ সকলো ব্যক্তি ৰোগীয়া। ঘৰখনলৈ সোমাই গ'লেই আপুনি দেখিব এজনক শিকলিৰে এটা খুঁটাত বান্ধি ৰখা হৈছে অথবা কোনোবাজন চুচৰি চুচৰি ঘূৰি ফুৰিছে। 15 দিনৰ আগত এই ঘৰখনৰ পৰাই নিৰুদ্দেশ হ'ল জায়েদা খাতুন নামৰ মানসিক ৰোগত আক্ৰান্ত মহিলাগৰাকী। জায়েদা খাতুনৰ স্বামীৰ মৃত্যু হোৱাত মাতৃগৃহতেই থাকিবলৈ লৈছিল পূব কাকতি গাঁৱৰ এই বিশেষ ঘৰখনতেই। জায়েদাৰ পুত্ৰ মুছাউদ্দিনো মানসিক বিকাৰগ্ৰস্ত। মানসিক ৰোগী মুছাউদ্দিনে ঘৰৰ পৰা ওলাই গৈ গাঁওখনত অত্যাচাৰ চলায়। সেয়ে 19 বছৰীয়া মুছাউদ্দিনক খুঁটাত শিকলিৰে বান্ধি ৰখা হয়। জায়েদা খাতুনৰ প্ৰায় 80 বছৰীয়া মাতৃ নবীৰন নেছাও অসুস্থ। ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰা নবীৰন নেছাৰ এজন পুত্ৰ আলাউদ্দিন শাৰীৰিকভাৱে সম্পূৰ্ণ অক্ষম। লৰচৰ কৰিব নোৱাৰে যুৱকজনে। নবীৰন নেছাৰ আন এজন পুত্ৰৰো একেই অৱস্থা। আপোনালোকে নিশ্চয় দেখা পাইছে, খুঁটাৰ লগত বান্ধি ৰাখিছে। এৰি দিলে একেবাৰে গোটেই গাটো গোটেই গাঁওখন দৌৰি দৌৰি পাগলৰ নিচিনা ঘূৰি ফুৰে, এনেকুৱা এটা অৱস্থা। এই ল'ৰাজনৰ নাম মুছাউদ্দিন আৰু তাৰো এটা ডাঙৰ ককাই আছে, সেইজনৰ অৱস্থা একেই। মানে অল ফেমিলিটোই মানে এই ধৰণৰ অৱস্থা। গতিকে বৃদ্ধা দেখা পাইছোঁ, তেওঁৰ নামটো কি? শাৰীৰিক বৃদ্ধা মানুহজনী হৈছে এয়া শাৰীৰিক অক্ষম ল'ৰাটোৰ মাক হয়। সেই মাকজনীৰ নাম হৈছে জমিৰন নেছা। উল্লেখযোগ্য যে কম পৰিমাণে মানসিক ৰোগী জায়েদা খাতুনে আনৰ ঘৰত খুজি মাগি পৰিয়ালটোৰ পেটৰ ভাতমুঠি মুকলি কৰিছিল যদিও 15 দিনে মহিলাগৰাকী ঘৰৰ পৰা নোহোৱা হোৱাত সমস্যাত পৰিছে পৰিয়ালটো। স্থানীয় ৰাইজৰ দান বৰঙণিৰ ওপৰতেই নিৰ্ভৰ কৰিছে পৰিয়ালটোৱে। স্থানীয় ৰাইজে জায়েদা খাতুনৰ কোনো লোকে সম্ভেদ পালে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আমি আহি উপস্থিত হৈছোঁ। এইখন ঘৰৰ অৱস্থা অতি শোচনীয়, কাৰণ এইখন ঘৰতে যিজন মানুহজনী আজি 1 তাৰিখৰ পৰা হেৰাই গৈছে, সেইজন মানুহজনী নাম জায়েদা খাতুন। স্ক্ৰীণত ফটো দিয়া থাকিব। সেই মানুহজনী আজি 15 দিন ধৰি বিচাৰ খোচাৰ কৰি আছোঁ আমি ৰাইজে, পোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে পায় তেন্তে স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, ফোনযোগে হওক আমাক জনাব। আৰু এইখন ঘৰতে মানসিকভাৱে অক্ষম এজন ল'ৰা আছে আৰু মুছাউদ্দিন নামৰ এজন ল'ৰা আছে, সেইজনো মানসিক বিকাৰগ্ৰস্ত। যদি কোনো সদাশয় ব্যক্তিয়ে, মানৱ দৰদী ব্যক্তিয়ে যদি এইখন ঘৰত অলপ সহায়ৰ হাত আগবঢ়ায় তেনেহ'লে আমি ৰাইজে নিশ্চয় সুখী হ'ম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।